শ্রমিক সংগঠন সিআইটি গৃহ সংগঠন নিখিল ভারতীয় সভার নলবাৰী জিলা কমিটি মহিলা আন্দোলনের নেতৃবৃন্দ ডিএফআই এসএফআইকে ধরি শ্রমিক কৃষক যুব ছাত্র মহিলা সংগঠনসমূহে আজি এই আইন অমান্য আন্দোলন আহ্বান দিছিল। বেল ভৰো আন্দোলন নলবাৰীত আজি 7 শতাধিক শ্রমিক কৃষক আজি রাজপথত ওলাইছে। দাবী হৈছে শ্রমিক বিৰোধী সম্পদ বাতিল কৰিব লাগে। আমি দাবী কৰিছো যে শ্রমিকৰ হিত লাভ যিবিলাক আঁচনি এইবিলাক বন্ধ কৰাৰ যি চক্ৰান্ত, এই চক্ৰান্ত প্ৰত্যাহাৰ কৰিব লাগে। অসমৰ সম্পদ ভিত্তিত ইয়াতে উদ্যোগ বিজনান কৰি ইয়াৰে যুৱসকলক কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। শিক্ষা খণ্ড যেনেকৈ পৰ্যায়ক্ৰমে ব্যক্তিগতকৰণৰ চক্ৰান্ত চলিছে, এই ক্ষেত্ৰত এই যি শিক্ষা বিৰোধী চক্ৰান্ত বন্ধ কৰিব লাগে। সকলোৰে বাবে শিক্ষা, সকলোৰে বাবে কাম সুনিশ্চিত কৰিব লাগে। আমি দাবী কৰিছো যে কৃষকে উৎপাদিত ফসলের উচিত মূল্য পাব লাগে। জলসিঞ্চনৰ আঁচনিৰ ব্যৱস্থা হ'ব লাগে। জলসিঞ্চন নাই এতিয়ালৈকে পথাৰত। আমি দাবী কৰিছো যে কৃষকসকলক বিভিন্ন রকমের যে হারাসমেন্ট করার ব্যবস্থা হয়েছে, হাজার হাজার লাখ লাখ বিঘা মাটির আর ধনীসকলক মাটি গটাই দিয়ার ব্যবস্থা, আদানি আম্বানিক মাটি গটাই দিয়ার ব্যবস্থা, ইয়ার বিরুদ্ধে আজ আমার আন্দোলন। আজ আমি রাজপথত নামিছো। 9 আগস্ট 1946 চনত 42 চনত এইটো আছিল এটা আইন অমান্য আন্দোলন। আজি যোৱাকালি দেওবাৰ 10 আগষ্ট আমি লৈছো আইন অমান্য আন্দোলন। এই সরকারে আমাকে অতিষ্ঠ করেছে। হিন্দু মুসলমানের রাজনীতিতে অসমত মানে অলক্ষ্য সৃষ্টি করেছে। হিন্দু মুসলমানের রাজনীতি বন্ধ করবে লাগে। এইজন ধ্বংস হয়ে গেছে। বানর দুজনে ধ্বংস হয়ে গেছে। শীঘ্রে বান বিধ্বস্তসকলক এই ক্ষেত্ৰত তেওঁলোকক সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। বান সাহায্যৰ নামত যি সংকীৰ্ণ রাজনীতি চলিছে, এই রাজনীতি বন্ধ কৰিব লাগে। ইয়াক লৈ আজি নলবাৰীত আমাৰ প্ৰতিবাদ। আমি আশা ৰাখিছো নলবাৰীৰ ৰাইজে এই ক্ষেত্ৰত সচেতন আৰু আমাৰ দৃঢ় বিশ্বাস, যিমানে দাম্ভিকতা নামক কিয় আমাৰ ৰাজ্যিক চৰকাৰে, যিমানে দাম্ভিকতা নামক কিয় কেন্দ্ৰীয় চৰকাৰে সমাজৰ নিষ্ঠুৰ। ইয়াতে গণতন্ত্ৰ ধ্বংস কৰাৰ চেষ্টা চলিছে। ইয়াতে গণতন্ত্ৰ চলিছে নে এতিয়া ৰাজতন্ত্ৰ চলিছে বুজাটো মানে এই হৈছে। কিছুদিন আগতে এই কক্ৰচ জনতা দলৰ নামত যুৱ ছাত্ৰসকলে দিল্লীত যিটো আন্দোলন কৰিছিল, এছএফআই দিল্লীত যে আন্দোলন কৰিছিল, তাৰ ওপৰত যে বৰ্বৰ অত্যাচাৰ এইটো ৰাইজে প্ৰত্যক্ষ কৰিছে। এইবিলাক জঘন্য গণতান্ত্ৰিক দেশ এখনত যি নিৰ্লজ্জ আক্ৰমণ চলিছে, আমি এই ক্ষেত্ৰত গৰিহণা দিছো আৰু আমি সময়লৈ অপেক্ষা কৰিছো যে সময়ে ইয়াৰে জবাব দিব আৰু শ্ৰমিক শ্ৰেণীয়ে কৃষক শ্ৰেণীয়ে নিশ্চিতভাৱে অধিকাৰ ৰক্ষা কৰাৰ কাৰণে সুযোগ পাব। ইতিহাস পঢ়িব, ইতিহাসে নিৰ্ণয় কৰিব সমাজৰ গতিপথ। ইয়াকে লৈ আজি আমি নলবাৰীত আমাক আজি এৰেষ্ট কৰিছে। আমাক প্ৰায় 1 ঘণ্টা সময় ধৰি বাটাৰ চৌকত আমি অৱৰোধ কৰিছো। পুলিচে তাতে অলপ দুৰ্ব্যৱহাৰ কৰিছে। আমি তেওঁলোকক ধিক্কাৰ দিছো যে দুৰ্ব্যৱহাৰ কৰি এনেধৰণে গণতান্ত্ৰিক আন্দোলন ৰোধ কৰিব পৰা নাযায়। ৰাষ্ট্ৰৰ চৰিত্ৰ আমি জানো, কিন্তু ৰাষ্ট্ৰ এই ক্ষেত্ৰত সজাগ হ'ব লাগিব যে এখন গণতান্ত্ৰিক দেশ, এখন শ্বহীদ ভূমি। এই যেনেকে গান্ধীয়ে সাম্প্ৰদায়িক ঐক্যৰ ৰক্ষাৰ কাৰণে মৃত্যুমুখত পৰিছিল, ইয়াতে এইখন দেশত নিশ্চিতভাৱে ইতিহাসে উচিত ৰায় দিব। নিশ্চিতভাৱে এই অপহৰণৰ অৱসান ঘটিব, হিন্দু মুছলমানৰ ৰাজনীতিৰ অৱসান ঘটিব। ইয়াক লৈ আজি আমি শ্ৰমিক কৃষকৰ সংগঠন ৰাজপথত দেৱজন ৰাইজ আজি সিআইটিকে ধৰি আমাৰ কৃষক সভা, কৃষি শ্রমিক, মহিলা এসএফআই ডিএফআইকে ধৰি কেইবাটাও সংগঠনৰ নেতৃত্বত সারা ভাৰতবৰ্ষ আজি জেল ভৰো আন্দোলন কাৰ্যসূচী লৈছে। ইতিমধ্যে গোটেইখন দেশতে প্ৰতিখন ৰাজ্যৰ প্ৰতিখন জিলাতে এই আন্দোলন আজি তুল ধৰিছে। এটাই কথা যে বিজেপি চৰকাৰে শ্ৰমিকৰ বিৰুদ্ধে আইন আনিছে, এই আইনৰ অতিমূলভাৱে আমি বাতিল কৰিবলৈ দিছো। অন্যহাতে এই বিজেপি চৰকাৰে ৰাজহুৱা সম্পত্তি এটা ধ্বংস কৰি আছে আৰু পুঁজিপতি এটা গতাই দিছে। তৃতীয়তে কৃষকসকলৰ পানীৰ হাৰৰ অৱস্থা, এই ক্ষেত্ৰত আজি নৰেন্দ্ৰ মোদী, হিমন্ত বিশ্ব চকু মুদি আছে। আনকি দুখ লাগে কি আমাৰ অসমৰ বানপানী সমস্যা, যেতিয়া বানপানীৰ সমস্যাই মানুহৰ ঘৰ বাৰী উটাই হৈ গৈছে, মানুহ মৰিছে, তৎসত্ত্বে 7 দিন ধৰি এই বিজেপি চৰকাৰ নিমাত হৈ আছে।
অথচ ৰাইজে যেতিয়া বান্যাক্ৰান্তৰ নামত বিভিন্ন সাহায্য তুলি তেওঁলোকক সহায় কৰিছিল, সেই সহায়ৰ ক্ষেত্ৰতে আজি হিমন্ত বিশ্ব শৰ্মাই কি কৈছে যে ৰাইজৰ ওচৰত যাতে টকা তুলি বা সাহায্য কৰিব নাযায়। এনেকুৱা এজন মুখ্যমন্ত্ৰী ভাৰতবৰ্ষৰ ইতিহাসত দেখা নাই। কাৰণ বিপদৰ সময়ত ৰাইজগলে আঁকোৱালি লয় আৰু হিমন্ত বিশ্ব শৰ্মাই খেদি দিছে। এই হৈছে হিমন্ত বিশ্ব শৰ্মাৰ অসমৰ মুখ্যমন্ত্ৰী। এই মুখ্যমন্ত্ৰী এটাই জানে যে আমাৰ ধৰ্মৰ নামত ৰাজনীতি কৰা, হিন্দু আৰু ধৰ্মৰ মাজত কাজিয়া কৰা, মাৰপিট কৰা, এইটো হৈছে তেওঁলোকৰ মূল শ্লোগান। আজি যুৱকসকলৰ চাকৰি নাই, আজি শিক্ষাৰ কাৰণে স্কুল কলেজ বন্ধ কৰি দিছে। চৰকাৰী স্কুল কলেজ দৰমহা কিছুমান শিক্ষকক দিয়া নাই, কিছুমান শিক্ষকক দিছে। আজি উচিত মূল্য নাপায় কৃষকসকলে। আজি শ্ৰমিকৰ পানী ৰাজনৰ অৱস্থা, এটা পৰিয়ালে যে 8,000 টকা চলিব পাৰিছে, চলিবলৈ এই অৱস্থা আজি আমি সকীয়াই দিছো। হিমন্ত বিশ্ব শৰ্মা কেন্দ্ৰত যেনেকে যন্তৰ মন্তৰ আন্দোলন হৈছে, অসমতো এই ধৰণৰ আন্দোলন কৰি তোমাক বাধ্য কৰিম, তুমি গা দিয়া না, নহলে অসমৰ ৰাইজৰ কথাও নাই। এই আজি মূল দাবী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।